এইকেইটাই হৈছে পোৱালিকেইটা। নমস্কাৰ, চাইন অফ ফাইটছ এছআৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বহুত দিন অলপ কামত থকাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। আজি ঘৰতে আছিলোঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকক কিবা এটা নতুন ইনফৰ্মেশ্যন দিওঁ। তাৰ আগতে আজি ভিডিঅ'টো মেইনলি বনাম যে আমি দেখোঁ বহুতে মোলৈ কল আহি থাকে যে ঘৰত থকা কুকুৰটো অকণমান ঘাঁ লাগি গ'ল, কাটিলে বা কিবাহত লাগি ছাল এৰাই গ'ল, বা ঘৰত দুটা আছে কুকুৰ, কাজিয়া হৈছিল, কাজিয়া হওঁতে মানে ঘাঁ লাগি ফুটা লাগি গ'ল, তাতে পোক হ'ল। আৰু তেতিয়া কি হয় মানে কি কৰিব লাগে বহুতে নাজানে, আৰু সেইকাৰণে ডক্টৰৰ ওচৰলৈ যাব লগা হয়। সৰুকৈ যদি হয়, বহুত বেছি হ'লেতো যাবই লাগিব। সৰুকৈও যদি হয় তেতিয়া এনেকুৱা হ'লে কি কৰিব লাগে তাৰ বিষয়ে আপোনালোকক ক'ম, যাতে আপোনালোকে ঘৰতেই ঠিক কৰিব পাৰে। ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পাপিখিনি আপোনালোকক দেখাই ল'ব ওলাইছোঁ। আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব, অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। এইটো আমাৰ চাৰ্লি হয়, গল্ডেন ৰিট্ৰিভাৰ ষ্টুট মেল হয়। আপোনালোকেতো চিনি পায় ইয়াক। তো ই মানে বহুত উৎপতীয়া। ই টাইছনৰ লগত মেইনলি কাজিয়া লাগিব বিচাৰে, এনি টাইম টাইছনক পোকে পোকে খেদি থাকিব। কিন্তু ই মানে কি, ই নিজে কামুৰিব নোৱাৰে। ই টাইছনক খং উঠাই দিয়ে আৰু টাইছনে ইয়াক মানে কামুৰে। এনেকুৱা ইয়াৰ আগতো হৈছে। আৰু ইয়াক মই যেতিয়া আনিছিলোঁ তেতিয়াও যোন ঘৰ মানুহত আছিলে তাৰ ঘৰত ইয়াৰ ভৰিত পোক লাগি আহিছিলে, ঘাঁ লাগি পেলাই তেখেতসকলে ট্ৰিটমেণ্ট কৰা নাছিলে, একদম ভৰিত মানে বহুত পোক লাগি আহিছিলে। সেইখিনিতো এতিয়া ঠিক হ'ল। ই টাইছনৰ লগত খুব কাজিয়া লাগি থাকে, আৰু টাইছনে লাষ্টত খঙত মানে টাইছন আমাৰ বহুত মানে কি বুলি ক'ম, বহুত মানে ভাল কুকুৰ। সি বহুত বুজি পায়। সি নৰ্মেলি পটককৈ কাজিয়া চাজিয়া নকৰে, কিন্তু তাক যেতিয়া এনি টাইম লগাই থাকে, হুৱাই দম দি থাকে, তেতিয়া উপায় নাপালে খং উঠিলে সি কামুৰে, আৰু কামুৰিলে সি ভালকৈয়ে কামুৰে মানে। তো ইয়াকো আজি এসপ্তাহমান হৈ গ'ল, এসপ্তাহ নাই হোৱা চাগে, 4-5 দিনমান হ'ল। এইখিনি জেগাত দেখিছে নোমখিনি তিতি আছে, এই জেগাখিনিত টাইছনে কামুৰিলে। আৰু কামুৰিলে যদিও চাগে মই নথকাত গম নাপালোঁ কামোৰা কথাটো। তো সেইকাৰণে কি হ'লে, ইয়াৰ এইখিনি জেগাত ঘাঁ লাগি বা চাই থাকোঁতে প্ৰথমটো 1-2 দিন গম নাপায়। তো এইটো ৰাজাই গাঁত খানি আছে। তো 1-2 দিন প্ৰথমতেতো গম নাপায়, সেইকাৰণে ময়ো গম নাপালোঁ। তাৰপিছত যোৱাকালি ৰাতি গম পালোঁ যে ইয়াৰ মানে সেইখিনি জেগাত ঘাঁ লাগিটো বেছি হৈ গৈছে। অকণমান মানে পোক লাগিবলৈ ষ্টাৰ্ট হৈছে, এটা ফুটা এটা ওলাই গৈছে। মই আপোনালোকক ভালকৈ কেমেৰাত দেখাই দি আছোঁ। সি যদি আমনি নকৰে, ই অকণ আমনি কৰে। এয়া দেখিছেনে কেনেকুৱা হৈ গৈছে জেগাখিনি। আৰু এইখিনি যে দেখিছে, এইখিনি মানে কি হৈছে, মেডিচিন মাৰি থৈছিলোঁ তো তিতি আছে, তাতে ই চেলেকিলে, আৰু ইহঁতকেইটাৰ লগত একেলগে এৰি দিয়া হৈ আছেতো। তো সেইটো কাৰণে মানে আপোনালোকক ভালকৈ দেখাব পৰা নাই। মই এতিয়া ভালকৈ দেখাম। দেখিছেনে কেনেকুৱা হৈ গৈছে। এইটো চাওক, এইটো মোৰ আঙুলিটো য'ত আছে, এইটো এটা ফুটা হৈ গৈছিলে, আৰু এঠাইত এইখিনিত আছিলে, চাওক দেখিছে। তো এনেকুৱা যদি হৈ যায় বা নৰ্মেল যদি ঘাঁও লাগে, কি কৰিব আপোনালোকক ভালকৈ মই দেখাই আছোঁ। এনেকুৱা যদি আপোনালোকৰ হয়, ঘাঁ লাগে বা যদি আপোনালোকৰ মানে তাতে পোক লাগি যায়, তেতিয়াহ'লে কি কৰিব আপোনালোকক মই বুজাই দিছোঁ। যদি পোক লাগে, প্ৰথমে ডগটোক আপোনালোকে ধৰি ল'ব। সি যদি এগ্ৰেছিভ মাস্ক লগাই ল'ব, ভালকৈ খুৱাই 2-3জনমান মানুহে ধৰি চেপেনা বুলি যোনটো কয় ফৰচেপ, বা এনেকুৱা চাৰ্জিকেল ফৰচেপ থাকে নহয়, সেয়া দি আপোনালোকে প্ৰথমতে তাত থকা পোকখিনি এটা এটাকৈ উলিয়াব লাগিব। যদি বেছি পোক লাগে বা সেনেকুৱা হয়, তেতিয়াহ'লে আপোনালোকেতো ডক্টৰৰ ওচৰলৈ লৈ যাব। যদি কম পোক লাগে বা অলপ যদি এনেকুৱা ক্ষেত্ৰত জানা মানে নৰ্মেল ড্ৰেছিং চেছিং কৰিব জনা মানুহ ঘৰত থাকে, তো প্ৰথমে পোক
উলিয়াব আৰু উলিয়ালে নহব গোটেইখিনি পোক নোলায় তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব পাৰে এটা ডগৰ ফাৰ্মাসিত বা এনেকুৱাত পাই যাব নিয়মেক বুলি ইনজেকচন এটা পায় নিয়মেক ইনজেকচনটো আনিব নিয়মেক তো মই আপোনাক নিয়মেক ইনজেকচনৰ যোনটো কেনেকুৱা হয় মই আপোনালোকক স্ক্ৰিনত লগাই দিছো বাৰু এই নিয়মেক ইনজেকচনটো আপোনালোকে কি কৰিব মানে অলপ সিৰিঞ্জ এটাত ভৰাই যোনখিনি জেগাত ফুটা হৈ গৈছে সেইখিনি জেগাত 2-3 টোপ মান দি দিব সিৰিঞ্জেদি কি হ'ব তেতিয়া পোকখিনি নিজে নিজে মৰি পেলাই বাহিৰলৈ ওলাই আহিব সেই ইনজেকচনটো লগাই দিলে সাপোজ এতিয়া লগাই দিলে 6 ঘন্টা 7 ঘন্টা বা ৰাতি লগাই দিলে 6-7 ঘন্টা ৰাতি থাকি গ'ল ৰাতিপুৱালে সিহঁতে দুনিয়াকে মানে কি হ'ব পোকখিনি ওলাই আহিব আৰু নিজৰ চাই পেলাই ৰাতিপুৱা যি এটা দুটা থাকে চেপেনা দি টানি পোকখিনি উলিয়াব উলিওৱা পাছত জাগাখিনি সাফা কৰিব লাগিব এটো হল বেটাৰিন বুলি কয় হিউম্যান ফাৰ্মাসিতে পাই যাব আপোনালোকক বেলেগ মেডিচিন দিয়া নাই যাতে ঘৰৰ ওচৰতে হয় এটো হিউম্যান ফাৰ্মাসিত যদি পোক নালাগেও তেতিয়াও আপোনালোকে প্ৰথমতে কি কৰিব এখন কটন বা এনেকুৱা বেন্ডেজ কাপোৰত লৈ পেলাই এটোটো পুৰা লিকুইড হয় চিনি পাইছে চাগে সবে হাতত মানে সেই কাপোৰখনত বা কটনত লৈ যোনখিনি এৰিয়াত হৈছে ধুনিয়াকে মুছি দিব মুছি মানে জাগাখিনি ভালকে সাফা কৰি দিব ভালকে সাফা হৈ যোৱা পাছত এটো এটা মলম টি বেগ বুলি কয় হিউম্যান ফাৰ্মাসিত পাই যাব মোটাত মই নরমালি কিন্তু টি বেগটো ইউজ নকৰো মই ইউজ কৰো আপোনাৰ নিওমাইসিন পাউডাৰ বুলি কয় এটা ইমান কোনি বটল হয় বগা বটলটো খাফৰটো নিলা মই স্কিনত লগাই দিছো আপোনালোকে চাই লব পাৰিব হেতুত মই খুব ভাল ৰিজাল্ট পাও আৰু মানে জাগাখিনি শুকাই থাকে এটো লগোৱাৰ কাৰণে দেখিছে নোমখিনি কেনেকে ভিজি আছে বা ইয়া দেখিছে নে ভিজি বা কেনেকুৱা হৈ আছে হেতু লগালে মানে এই প্ৰবলেমটো নহয় তো মোৰ নাছিলে এটুৱে আছিল তো এটুকে মই লগাইছো এটু ভাল ৰিজাল্ট এটু লগাব পাৰে আপোনালোকে তো জাগাখিনিত এটু খানি দিব ধুনিয়াকে বা নিওমাইসিন পাউডাৰটো লগাই দিব দিনে দুবাৰ আৰু দিনে দুবাৰ সাপোজ যদি মই এতিয়া মলম লগাও তা 2 ঘন্টা মানৰ পিছত এটু হল আপোনালোকক দেখাই দিছো ডিমেক স্প্ৰে হয় এটু হিউম্যান ফাৰ্মাসি ভেটেৰিনাৰী ফাৰ্মাসিত পাই যাব এটু স্প্ৰে কৰি দিব জাগাখিনিত এই কাৰণে ইয়া নোমখিনি দেখিছে হালধীয়া হৈ আছে এটু অলপ ইয়েলো কালাৰ হয় এটু হলে কি হয় মানে জাগাখিনিত পোক সুক মাখি সাখি নপৰে আৰু শুকুৱাটো হেল্প কৰে এটুৱে তো এইগিটাই মেইন মেডিচিন যদি আপোনালোকে এইগিটা মেডিচিন ইউজ কৰে খুনকালে ভাল হৈ যাব আৰু যদি বহুত বেছি হৈ গৈছে যদি পুকু বহুত বেছি হৈ গৈছে তেতিয়া হলে তো এন্টিবায়োটিক ইউজ কৰিব লাগিব তেতিয়া হলে আপোনালোকে নিশ্চয় ডক্টৰৰ ওচৰলৈ যাব লাগিব মেইনলি এইগিটাই বস্তু আৰু আপোনালোকে মানে কেতিয়াবা যদি দেখাও পোৱা না যায় কেনেকে গোন্ধ পাব এটা গেলা গোন্ধ আহে যদি এনেকুৱা ঘা লাগে পুক লাগি যায় এটা গেলা গোন্ধ আহে এটা স্মেল পায় তেতিয়া আপুনি সদায় কুকুৰটোক মানে ভালকে চাব আৰু হেৰ কাৰণে সবতকে বেষ্ট উপায় কি একচুয়ালি এটো হল কি কাৰণে মোৰ ফাৰ্মৰ ৰাজনো ঘৰলে গৈছিলে দেৱালী কাৰণে কেদিন মানৰ কাৰণে গৈছিলে তো মই বেলেগ কামতো বিজি থাকো ইহতক খালি ভাতহে দিও বা এৰি দিও দানা দিও তো হেকাৰণে মই গম না পালো নহলে আমাৰ এনেকুৱা নহয় কাৰণ কিয় আমি ডেইলি যদি আপুনি কুকুৰটোক এবাৰ আছুৰে নুমখিনি তো টাগাত কিবা ঘা লাগিছে নেকি কিবা লাগিছে নেকি দেখা পোৱা যায় বা ডেইলি যেতিয়া আমি সদায় হলেও এবাৰ গুটে গাতে ইহতক মৰম কৰি গুটে গাতে একদম নেজৰ আগলৈকে একে ভৰি নখলৈকে আমি এবাৰ গাত হাতখন খেপিয়াওই তো তেতিয়াও আমি গম পাই যাও যে কিবা হৈছে নেকি আমি খেপিয়াও হেতু কাৰণে যাতে গাত কিবা কিবি হৈছে নেকি এইগিদিন যেহেতু মই অকলে আছিলো ফাৰ্মত গুটে কাম মই অকলে কৰিব লগা হৈ আছিল তো হেতু কাৰণে মই ইমানখিনি টাইম দিব পৰা নাছিলো আৰু হেখিনি সোৱা নাছিলো তো হেতু কাৰণে এনেকুৱা হৈ গল তো বস্তুটো একে যদি পোক হয় নিয়মেক ইনজেকচনটো ইউজ কৰিব লাগিব যদি পোক নহয় নিয়মেক ইনজেকচনটো দৰকাৰ নাই পাৰিলে যদি পোক হৈছে তো 10 কেজি 1 ml হয় তো আপোনালোকৰ যদি গাত পোকু লাগিছে সেই জাগাখিনিত অলপ দিয়াৰ উপৰিও তাকো 1 ml মান ইনজেকচন মাৰি দিব স্কিনটো দাঙি স্কিনৰ তলত তেতিয়া আৰু পোক নহয় আৰু যদি নিয়মেক ইনজেকচন মানে পোক লাগাই নাই বেটাডিনটো দি প্ৰথমে মানুহক যেনেকে ঘা লাগিলে ড্ৰেছিং কৰে সাফা কৰে ভালকে জাগাখিনি সাফা কৰি লব টি বেগ বা নিওমাইসিন পাউডাৰটো দি গাত খানিব আৰু 2-3 ঘন্টা মোৰ দিনে দুবাৰ এই স্প্ৰেটো ডিমেক স্প্ৰেটো মাৰিব যাতে তাত আকৌ মাখি আহি নপৰে আকৌ মাখিয়ে যাতে কণী নাপাৰে তো হেখিনি কৰিলে 2-3 দিনত শুকাই যাব ঘা আৰু বেছি ঘা হলে যদি পুকু লাগা নাই বেছি ঘা হৈছে দেখিছে তেতিয়া হলে এন্টিবায়োটিকো দৰকাৰ হ'ব তো মই এন্টিবায়োটিকৰ কথা নকওঁ এন্টিবায়োটিকৰ যদি দৰকাৰ হয় আপোনালোকৰ লাগে তেতিয়া হলে বেছি ঘা হৈছে আপোনালোকে ডক্টৰৰ ওচৰলৈ গছি যাব বাকি এখিনি আছিল আৰু এটা আপোনালোকক ভাল খবৰ দিম এটো হৈছে আমাৰ ৰাজা আপোনালোকেটো এপিনপা দেখুৱা এটো হৈছে ৰাজা আমাৰ চিনি পাই হা
ৰাজাটো আপোনালোকে জানে চাগে ই কেচিআই পেপাৰ থকা হয় বহুত ভাল কোৱালিটি আৰু ৰাজা আৰু আমাৰ উইনি যোনজনী আমাৰ ফিমেল লেব আছিলে এই উইনিৰ পোৱালি হৈছে আৰু পোৱালি বহুত ভাল এবাৰ মই দেখাই আছো এইটো ৰাজা চাওক ম্যাক্সিমাম পোৱালি ইয়াৰ নিচিনা হৈছে ইয়াৰ পাঁচ ফেসটো চাওক কিমান ধুনিয়া ইয়াৰ নিচিনা তো ইয়াৰ নিচিনা যদি পোৱালি লাগে আপোনালোকক মই স্ক্ৰিনত দিয়া নাম্বাৰটোত আপোনালোকে ৰাজা আপোনালোকক স্ক্ৰিনত দিয়া নাম্বাৰটোত সোনকালে কল কৰি আপোনালোকে বুক কৰি ৰাখক যাতে আপোনালোকক পোৱালি পায় পোৱালি অলৰেডি দুটা পোৱালি আগৰ পৰাই কাস্টমাৰে কোৱা আছিলে তো বুকে হৈ গ'ল বাকি কেটা পোৱালি আছে আজি পোৱালিৰ 20 দিন হৈছে সাপোজ মই হেকাৰণে আপোনালোকক দেখালো কাৰণ পোৱালি চকুটকু নফুটালৈকে যেতিয়া এক্সট্ৰা ফিডিং নকৰাও মই তেতিয়ালৈকে পোৱালিক নেদেখাও তো এই ৰাজাৰ পোৱালি হৈছে আপোনালোকক যদি লাগে এতিয়াই বুক কৰক 45 ডেজৰ পাছত আমি ফাৰ্স্ট ভ্যাকচিনটো অলৰেডি কৰাইও দিও 45 ডেজৰ পিছত পাই যাব আহক আমি পোৱালি কিটা চাও আৰু এইকিটাই হৈছে পোৱালি কিটা উইনি পোৱালি এজনী আমাৰ উইনি পোৱালি বা খৰকে দিছিলে তাই দিছিলে 10টা পোৱালি 10টাৰে এটা বাৰু জন্ম হোৱা পিছদিনাখনে মৰি গ'ল আৰু বাকি এতিয়া এইকিটা পোৱালি আছে ইয়াতে 4টা মেল আৰু 5টা ফিমেল আছে তাৰে ফিমেল দুটাই বুক হৈছে তো 3টা ফিমেল আৰু 4টা মেল আছে তো আপোনালোকক যদি লাগে ভালকে মানে সোনকালে কন্টাক্ট কৰক আৰু আপোনালোকক মই পোৱালি গিটাৰ কোৱালিটিটো দেখাই দিছো এই চাওক টম পুৰা পাঁচ ফেস আৰু আছে এটো ৰাজা কালাৰত আছে ব্ৰাউন কালাৰত এয়া পোৱালিটো লেতেৰা হৈ আছে অলপ সৰু হৈ আছে যেহেতু এটো এটা পোৱালি চাওক পুৰা পাঁচ ফেস আৰু এপিনে এটা আছে পাঁচ ফেসত চকু মেলিলে ধুনিয়াকে এতিয়া আজিৰ পৰা মই মিল্ক খোৱা স্টাৰ্ট কৰিছো 9টা পোৱালি এটো পোৱালি অকলে শুই আছে তো আপোনালোকক যদি লাগে সোনকালে ফোন কৰি বুকিং কৰি ৰাখক ফাৰ্স্ট ভ্যাকচিনটো কৰাই দি দিম আৰু আপোনালোকে জানেই যে আমাৰ ইয়াৰ পৰা ললে কি ফেসিলিটি পাব আপোনালোকে মই বেলেগ ভিডিওটো কৈ আছো তো ভ্যাকচিনো কৰোৱা থাকিব হোম ব্ৰিডিং পোৱালি কোনো প্ৰবলেম নাই আৰু এজনী মাকে চাই আছে আৰু এপিনে আছে আমাৰ মায়াও খুব সোনকালে ভাল খবৰ আহিব লাগে তো এইখিনি আছিল আজিৰ ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকৰ পৰা চাই আছে তেনেহলে পেজটো ফলো কৰি দিব ধন্যবাদ